উপ নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে প্ৰশ্ন হৈছে কোনে মাৰিব শেষাহি আপোনালোকক জনাই আছো এটি বিশেষ খবৰ ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে কোনে মাৰিব শেষাহি দুটা সমষ্টিত ইতিমধ্যে আগবাঢ়িছে বিজেপিৰ মিত্ৰজোঁট তামুলপুৰত ইউপিপিএল আগবাঢ়ি আছে জলেন দৈমাৰী আগবাঢ়ি আছে এটা সমষ্টিত কংগ্ৰেছ আগবাঢ়ি আছে থাউৰাত বিজেপিৰ অগ্ৰগতি সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে প্ৰায় 2736টা ভোটৰ ব্যৱধানত আপোনালোকক জনাই আছো বিশেষ খবৰ ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে কোনে মাৰিব শেষাহি দুটা সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ মিত্ৰজোঁট তামুলপুৰত ইউপিপিএল আগবাঢ়ি আছে জলেন দৈমাৰীৰ অগ্ৰগতি লাভ কৰিছে এটা সমষ্টিত কংগ্ৰেছৰ অগ্ৰগতি থাউৰাত বিজেপিৰ অগ্ৰগতি সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে আৰু গোসাইগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডু আগবাঢ়ি থকা বুলি জানিব পৰা গৈছে আপোনালোকক জনাই আছো এটি বিশেষ খবৰ ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে কোনে মাৰিব শেষাহি ভবানীপুৰত ফণীধৰ তালুকদাৰৰ অগ্ৰগতি তামুলপুৰত ইউপিপিএল প্ৰাৰ্থী জলেন দৈমাৰীৰ অগ্ৰগতি এটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰি আছে থাউৰাত বিজেপিৰ অগ্ৰগতি সুশান্ত বৰগোহাঁয়ে প্ৰায় 2736টা ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছে এই মুহূৰ্তত জনাই আছো এটি বিশেষ খবৰ ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে কোনে মাৰিব শেষাহি দুটা সমষ্টিত আগবাঢ়িছে বিজেপিৰ মিত্ৰজোঁট তামুলপুৰত ইউপিপিএল প্ৰাৰ্থী জলেন দৈমাৰীৰ অগ্ৰগতি এটা সমষ্টিত কংগ্ৰেছৰ অগ্ৰগতি থাউৰাত বিজেপিৰ অগ্ৰগতি সুশান্ত বৰগোহাঁই আগবাঢ়ি থকা বুলি জানিব পৰা গৈছে ভবানীপুৰ সমষ্টিত ফণীধৰ তালুকদাৰৰ অগ্ৰগতি ইতিমধ্যে ভোট গণনা অব্যাহত আছে আৰু দুপৰীয়াৰ ভাগতেই ফলাফল ওলোৱাৰ সম্ভাৱনা আছে আৰু এই মুহূৰ্তত আপোনালোকক জনাইছো আন এটি ব্ৰেকিং নিউজ যে কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজয়ী প্ৰাৰ্থীয়ে ওলাব নোৱাৰিব কোনো সমদল নিৰ্বাচন আয়োগে জাৰি কৰিছে এই নিৰ্দেশনা এটা ব্ৰেকিং নিউজ আপোনালোকক জনাই আছো যে কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজয়ী প্ৰাৰ্থীয়ে ওলাব নোৱাৰিব কোনো সমদল নিৰ্বাচন আয়োগে জাৰি কৰিছে এই নিৰ্দেশনা আপোনালোকক এই মুহূৰ্তত জনাই আছো এটি বিশেষ খবৰ ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে কোনে মাৰিব শেষাহি দুটা সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ মিত্ৰজোঁট তামুলপুৰত ইউপিপিএল প্ৰাৰ্থী জলেন দৈমাৰী আগবাঢ়ি আছে থাউৰাত বিজেপিৰ অগ্ৰগতি সুশান্ত বৰগোহাঁই আগবাঢ়ি থকা বুলি জানিব পৰা গৈছে গোসাইগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডু আগবাঢ়ি আছে আৰু লগতে ভবানীপুৰত ফণীধৰ তালুকদাৰৰ অগ্ৰগতি হৈছে বুলি জানিব পৰা গৈছে ভোট গণনা ইতিমধ্যে অব্যাহত আছে আৰু দুপৰীয়াৰ ভাগতেই ফলাফল ওলোৱাৰ সম্ভাৱনা আছে আৰু লগতে এই মুহূৰ্তত আপোনালোকক জনাই আছো আন এটি ব্ৰেকিং নিউজ যে কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজয়ী প্ৰাৰ্থীয়ে ওলাব নোৱাৰিব কোনো সমদল নিৰ্বাচন আয়োগে জাৰি কৰিছে এই নিৰ্দেশনা আপোনালোকক জনাই আছো এটি বিশেষ খবৰ ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে কোনে মাৰিব শেষাহি গোসাইগাঁও তামুলপুৰ থাউৰা মৰিয়নি আৰু ভবানীপুৰত কোনে মাৰিব শেষাহি থাউৰাত শেষাহি মাৰিব পাৰিবনে সুশান্ত বৰগোহাঁয়ে এই মুহূৰ্তত আপোনালোকক জনাই আছো এটি বিশেষ খবৰ যে ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে প্ৰশ্ন হৈছে যে কোনে মাৰিব শেষাহি দুটা সমষ্টিত আগবাঢ়ি আছে বিজেপিৰ মিত্ৰজোঁট তামুলপুৰত ইউপিপিএল আগবাঢ়ি আছে জলেন দৈমাৰী তামুলপুৰত আগবাঢ়ি আছে এটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ অগ্ৰগতি থাউৰাত বিজেপিৰ অগ্ৰগতি সুশান্ত বৰগোহাঁই আগবাঢ়ি থকা বুলি জানিব পৰা গৈছে থাউৰাত গোসাইগাঁৱত আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডু আৰু ভবানীপুৰত ফণীধৰ তালুকদাৰৰ অগ্ৰগতি ইতিমধ্যে ভোট গণনা অব্যাহত ৰাখিছে দুপৰীয়াৰ ভাগতে ফলাফল ওলোৱাৰ সম্ভাৱনা আৰু লগতে এই মুহূৰ্তত আপোনালোকক জনাই আছো আন এটি ব্ৰেকিং নিউজ যে কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজয়ী প্ৰাৰ্থীয়ে ওলাব নোৱাৰিব কোনো সমদল নিৰ্বাচন আয়োগে জাৰি কৰিছে এই নিৰ্দেশনা ইতিমধ্যে ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে থাউৰাত শেষাহি মাৰিব পাৰিবনে সুশান্ত বৰগোহাঁয়ে গোসাইগাঁও তামুলপুৰ থাউৰা মৰিয়নি আৰু ভবানীপুৰত কোনে শেষাহি মাৰিব পাৰিব প্ৰশ্ন হৈছে যে ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে তামুলপুৰত ইউপিপিএল প্ৰাৰ্থী জলেন দৈমাৰী আগবাঢ়ি আছে থাউৰাত বিজেপিৰ অগ্ৰগতি সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে গোসাইগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডু আগবাঢ়ি আছে আৰু লগতে ভবানীপুৰত ফণীধৰ তালুকদাৰৰ অগ্ৰগতি হৈছে বুলি জানিব পৰা গৈছে ইতিমধ্যে ভোট গণনা অব্যাহত আছে আৰু দুপৰীয়াৰ ভাগতে ফলাফল ঘোষণা হ'ব বুলি জানিব পৰা গৈছে দুপৰীয়াৰ ভাগতে ফলাফল ওলোৱাৰ সম্ভাৱনা আছে আৰু আন এটি ব্ৰেকিং নিউজ
কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজয়ী প্ৰাৰ্থী ওলাব নোৱাৰিব কোনো সমদল নিৰ্বাচন আয়োগে জাৰি কৰিছে এই নিৰ্দেশনা আপোনালোকক জনাই আছো আন এটি বিশেষ খবৰ 5টা সমষ্টিত নিৰ্ণয় হ'ব 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য এই মুহূৰ্তত আপোনালোকক জনাই আছো এটি বিশেষ খবৰ ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে কোনে মাৰিব শেখাহি দুটা সমষ্টিত আগবাঢ়িছে বিজেপিৰ মিত্ৰজোঁট তামুলপুৰত ইউপিপিএল আগবাঢ়ি আছে জলেন দৈমাৰী আগবাঢ়ি আছে হাওড়াত বিজেপিৰ অগ্ৰগতি সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে গোসাইগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী জুৱেল টুডু আগবাঢ়ি থকা বুলি জানিব পৰা গৈছে এই মুহূৰ্তত আপোনালোকক জনাই আছো এটি বিশেষ খবৰ দুপৰীয়াৰ ভাগতে ফলাফল ওলোৱাৰ সম্ভাৱনা আন এটি ব্ৰেকিং নিউজ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজয়ী প্ৰাৰ্থীয়ে ওলাব নোৱাৰিব কোনো সমদল আজি ৰাজ্যৰ 5টা সমষ্টিত উপ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা আৰু প্ৰতিটো ভোট গণনা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে 5টা সমষ্টিত নিৰ্ণয় হ'ব প্ৰায় 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য এই মুহূৰ্তত আপোনালোকক জনাই আছো এটি বিশেষ খবৰ আজি ৰাজ্যৰ 5টা সমষ্টিত উপ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে আৰু পুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা প্ৰতিটো ভোট গণনা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে 5টা সমষ্টিত নিৰ্ণয় হ'ব প্ৰায় 31 গৰাকী প্ৰাৰ্থীৰ ভাগ্য এই মুহূৰ্তত আপোনালোকক জনাই আছো এটি বিশেষ খবৰ ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে কোনে মাৰিব শেখাহি তামুলপুৰত ইউপিপিএল প্ৰাৰ্থী জলেন দৈমাৰীয়ে আগবাঢ়ি আছে হাওড়াত বিজেপিৰ অগ্ৰগতি সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে গোসাইগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডু আগবাঢ়ি আছে আৰু লগতে ভবানীপুৰত ফণীধৰ তালুকদাৰে অগ্ৰগতি লাভ কৰি আছে বুলি জানিব পৰা গৈছে আৰু দুপৰীয়াৰ ভাগতে ফলাফল ওলোৱাৰ সম্ভাৱনা আৰু এই মুহূৰ্তত আপোনালোকক জনাই আছো আন এটি ব্ৰেকিং নিউজ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজয়ী প্ৰাৰ্থীয়ে ওলাব নোৱাৰিব কোনো সমদল নিৰ্বাচন আয়োগে জাৰি কৰিছে এই নিৰ্দেশনা গোসাইগাঁও তামুলপুৰ হাওড়া মৰিয়নি ভবানীপুৰত ইতিমধ্যে অব্যাহত আছে ভোট গণনা ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে তামুলপুৰত ইউপিপিএল প্ৰাৰ্থী জলেন দৈমাৰীয়ে আগবাঢ়ি আছে হাওড়াত বিজেপিৰ অগ্ৰগতি সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে গোসাইগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী জুৱেল টুডু আগবাঢ়ি আছে আৰু লগতে ভবানীপুৰত ফণীধৰ তালুকদাৰে অগ্ৰগতি লাভ কৰি আছে ইতিমধ্যে অব্যাহত আছে ভোট গণনা দুপৰীয়াৰ ভাগতে ফলাফল ওলোৱাৰ সম্ভাৱনা আৰু আপোনালোকক জনাই আছো আন এটি ব্ৰেকিং নিউজ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজয়ী প্ৰাৰ্থীয়ে ওলাব নোৱাৰিব কোনো সমদল নিৰ্বাচন আয়োগে জাৰি কৰিছে এই নিৰ্দেশনা গোসাইগাঁও তামুলপুৰ হাওড়া মৰিয়নি ভবানীপুৰত কোনে মাৰিব শেখাহি হাওড়াত শেখাহি মাৰিব পাৰিবনে সুশান্ত বৰগোহাঁয়ে প্ৰশ্ন হৈছে যে কোনে মাৰিব শেখাহি এই 5টা সমষ্টিত কোনে মাৰিব শেখাহি ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে তামুলপুৰত ইউপিপিএল প্ৰাৰ্থী জলেন দৈমাৰীয়ে অগ্ৰগতি লাভ কৰি আছে আৰু এই মুহূৰ্তত আপোনালোকক জনাই আছো আন এটি ব্ৰেকিং নিউজ ভবানীপুৰ সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপিৰ অগ্ৰগতি এই মুহূৰ্তত জনাই আছো আপোনালোকৰ এটি ব্ৰেকিং নিউজ ভবানীপুৰ সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপিৰ অগ্ৰগতি ফণীধৰ তালুকদাৰে 5754টা ভোটত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছৰ শৈলেন্দ্ৰনাথ দাসে 598টা ভোট লাভ কৰি আছে আৰু ইতিমধ্যে ভোট গণনা আৰম্ভ হৈছে আৰু ভবানীপুৰ সমষ্টিৰ প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপিৰ অগ্ৰগতি ফণীধৰ তালুকদাৰে 5754টা ভোটত আগবাঢ়ি আছে এআইইউডিএফৰ জুব্বাৰ আলীয়ে লাভ কৰিছে 204টা ভোট আপোনালোকক এই মুহূৰ্তত জনাই আছো এটি বিশেষ খবৰ ভবানীপুৰ সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপিৰ অগ্ৰগতি বিজেপিৰ ফণীধৰ তালুকদাৰে 5754টা ভোটত অগ্ৰগতি লাভ কৰিছে শৈলেন্দ্ৰনাথ দাসে লাভ কৰিছে 598টা ভোট আৰু লগতে এআইইউডিএফৰ জুব্বাৰ আলী লাভ কৰিছে 204টা ভোট এই মুহূৰ্তত আপোনালোকক আন এটি ব্ৰেকিং নিউজ জনাই আছো ভবানীপুৰ সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপিৰ অগ্ৰগতি বিজেপিৰ ফণীধৰ তালুকদাৰে 5754টা ভোটত
অগ্ৰগতি লাভ কৰি আছে আৰু আপোনালোকক জনাই আছো যে ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈছে কোনে মাৰিব শেখাহী আৰু ভবানীপুৰ সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপিৰ অগ্ৰগতি ফণীধৰ তালুকদাৰে 5754টা ভোটত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছৰ শৈলেন্দ্ৰনাথ দাসে 598টা ভোট লাভ কৰিছে এতিয়ালে আৰু এআইইউডিএফৰ জুব্বাৰ আলীয়ে 204টা ভোট লাভ কৰিছে ভবানীপুৰ সমষ্টিত প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপিৰ অগ্ৰগতি ফণীধৰ তালুকদাৰে 5754টা ভোটত অগ্ৰগতি লাভ কৰি আছে এই মুহূৰ্তত আপোনালোকক জনাই আছো এটি বিশেষ খবৰ তামুলপুৰত ইউপিপিএল প্ৰাৰ্থী জলেন দৈমাৰীৰ অগ্ৰগতি হাওৰা বিজেপিৰ অগ্ৰগতি সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে গোসাইগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডু আগবাঢ়ি আছে আৰু ভবানীপুৰত ফণীধৰ তালুকদাৰৰ অগ্ৰগতি ভোট গণনা ইতিমধ্যে অব্যাহত আছে আৰু দুপৰীয়াৰ ভাগতে ফলাফল ওলোৱাৰ সম্ভাৱনা আনকি ব্ৰেকিং নিউজ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজয়ী প্ৰাৰ্থী ওলাব নোৱাৰিব কোনো সময়ত নিৰ্বাচন আয়োগে জাৰি কৰিছে এই নিৰ্দেশনা গোসাইগাঁও তামুলপুৰ হাওৰা মৰিয়নি ভবানীপুৰত কোনে মাৰিব শেখাহী হাওৰাত শেখাহী মাৰিব পাৰিবনে সুশান্ত বৰগোহাঁয়ে আপোনালোকক জনাই আছো এটি ব্ৰেকিং নিউজ যে দুপৰীয়াৰ ভাগতে ফলাফল ওলোৱাৰ সম্ভাৱনা কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজয়ী প্ৰাৰ্থী ওলাব নোৱাৰিব কোনো সময়ত নিৰ্বাচন আয়োগে জাৰি কৰিছে এই নিৰ্দেশনা ৰাজ্যৰ 5টা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে কোনে মাৰিব শেখাহী ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোট গণনা আৰু তামুলপুৰত ইউপিপিএল প্ৰাৰ্থী জলেন দৈমাৰীয়ে আগবাঢ়ি আছে হাওৰাত বিজেপিৰ অগ্ৰগতি সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে গোসাইগাঁৱত কংগ্ৰেছ প্ৰাৰ্থী জুৱেল টুডুৰ অগ্ৰগতি আৰু লগতে ভবানীপুৰত ফণীধৰ তালুকদাৰৰ অগ্ৰগতি ইতিমধ্যে ভোট গণনা অব্যাহত আছে আৰু দুপৰীয়াৰ ভাগতে ফলাফল ওলোৱাৰ সম্ভাৱনা আছে আন এটি ব্ৰেকিং নিউজ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজয়ী প্ৰাৰ্থী ওলাব নোৱাৰিব কোনো সমতল নিৰ্বাচন আয়োগে জাৰি কৰিছে এই নিৰ্দেশনা ৰাজ্যৰ 5টা সমষ্টি অৰ্থাৎ গোসাইগাঁও তামুলপুৰ হাওৰা মৰিয়নি আৰু ভবানীপুৰত ইতিমধ্যে ভোট গণনা আৰম্ভ হৈছে তামুলপুৰত ইউপিপিএল প্ৰাৰ্থী জলেন দৈমাৰীয়ে আগবাঢ়ি আছে ভবানীপুৰত ফণীধৰ তালুকদাৰে অগ্ৰগতি লাভ কৰিছে ভবানীপুৰত বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰৰ অগ্ৰগতি হাওৰাত বিজেপিৰ অগ্ৰগতি সুশান্ত বৰগোহাঁই আগবাঢ়ি আছে আৰু গোসাইগাঁৱত কংগ্ৰেছৰ প্ৰাৰ্থী জুৱেল টুডু আগবাঢ়ি থকা বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত আপোনালোকক জনাই আছো আন এটি ব্ৰেকিং নিউজ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিজয়ী প্ৰাৰ্থীয়ে ওলাব নোৱাৰিব কোনো সমতল নিৰ্বাচন আয়োগে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা এই মুহূৰ্তত জনাই আছো এটি বিশেষ খবৰ